আৰু ইফালে চিৰাঙৰ বিজনীৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সক্ৰিয় নেতা ফণীন বড়ো ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন। UPPLৰ বিজনী জিলা সভাপতি আছিল প্ৰয়াত ফণীন বড়ো। বিজনীৰ লেচিয়াগাঁৱৰ নিজ বাসভৱনত অনুষ্ঠিত হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ৰাজহুৱা আদ্যশ্ৰাদ্ধত উপস্থিত BTRৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। অনুষ্ঠানৰ আৰম্ভণিতে 1 মিনিট মৌন প্ৰাৰ্থনা আমন্ত্ৰিত অতিথিসকলৰ প্ৰয়াত ফণীন বড়োৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন আত্মীয় স্বজন আৰু শুভাকাংক্ষীৰ। অনুষ্ঠানত প্ৰয়াত ফণীন বড়োৰ জীৱন আৰু আদৰ্শ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত ফণীন বড়োৰ জীৱন দৰ্শন, সমাজ সেৱামূলক কৰ্ম আৰু জনকল্যাণমূলক অৱদানৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰা হয়। লগতে ঘৰৰ সকলো পৰিয়ালৰ তেখেতৰ ডাঙৰ পৰিচয় আছে যে এপছুৰ নেতা হৈ থাকোঁতে বড়ো জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে আৰু এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় কৰাৰ কাৰণে তেখেতে যিখিনি অৱদান দি গ'ল সেইটো আমি সদায় শলাগ ল'ব লাগিব। আজি তেখেতৰ শ্ৰাদ্ধৰ দিনত মই তেখেতৰ স্বৰ্গীয় আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ভগৱানে সদায় তেখেতক স্বৰ্গত শান্তিৰে থাকিবলৈ ভাল এটা স্থান দিয়ে আৰু তেখেতৰ সহধৰ্মিনী, তেখেতৰ সুপুত্ৰী আৰু পৰিয়ালবৰ্গলৈ সমবেদনা দিয়াৰ লগতে মই মৰম স্নেহ মই তেখেতসকলক জনাইছোঁ। আৰু ফণীন বড়ো ডাঙৰীয়া আমাৰ এজন সংগ্ৰামী সতীৰ্থ বন্ধু আৰু মোৰ নিজৰ ভাইৰ নিচিনা আছিলে। আৰু 2006 চনৰ পৰা শিক্ষাৰ সজাগতা অনাৰ পৰা লৈ বড়োলেণ্ড সংগ্ৰামৰ পৰা লৈ আদি কৰি বিভিন্ন সমাজৰ এণ্টি ছ'চিয়েল যিবিলাক পৰিৱেশ আছিলে এইবিলাক দূৰ কৰাৰ কাৰণে তেখেতে যোৱা 20টা বছৰ দিনে নিশাই কাম কৰিছিলে। আৰু তেনেকুৱা ব্যক্তি যিবিলাকে পৃথিৱীত জন্ম পাই বহুত ডাঙৰ এটা মেছেজ লৈ আহে আৰু সেই মেছেজটো আজি আমি সকলো বুজি পাইছোঁ যে এই মেছেজটো লৈ পেলাই অনাগত দিনত আহি থকা প্ৰজন্মক আমি সঠিক পথত আগুৱাই নিব লাগিব। আৰু সেইকাৰণে আজি যিসকল আমাৰ বিভিন্ন দল সংগঠনৰ নেতৃত্ব, নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্ব, বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্ব আহি উপস্থিত হৈছে, মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু তেখেতে আজি এই সন্মানটো পোৱাৰ কাৰণে প্ৰাপ্য আছিলে, সেই হিচাপে আজি সকলো আহি উপস্থিত হৈছে। মই পুনৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতক যাতে